এতিয়া এই আপোনালোকক জ্বলোৱা যিটো হাঁহ দেখি আছে না তাৰ কাটিংটো দেখুৱাম হা ডাক কাটিং কেনেকৈ কাটে এইবিলাক দেখুৱাই দিম এইফালে চাওক দুইজনে কৈ যা ডাক মানে হাঁহ কাটিং দেখাই আছোঁ অঁ কাটক অঁ তেতিয়াহ'লে আৰম্ভ কৰি দিয়ক চাওক মই মানে জ্বলাইছিলোঁ ধুনীয়াকৈ তাৰপাছত সিহঁতক আজি মই এই চাওক খাম বুলি কেনেকৈ চাফা কৰি আছে ধুনীয়াকৈ খাওঁ কাটিং কৰিব অঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব মই এতিয়া আপোনালোকক ধুনীয়া হাঁহ কাটিং দেখুৱাম দেই এইটো চাওক হাঁহটোৰ অকণমান দেখাই দিওঁ কিমান ডাঙৰ হ'ব কিমানমান হ'ব এইটো सर कितना होगा 1.5 किलो होगा अब इसका कटिंग प्रोसेस होगा इसको ये सब समझना हाँ अब वो कटिंग मजा कटिंग होगा सब apa iman কষ্ট কৰি কাটি আছে চাফা কৰি আছে বাইদেউ চাওক এইফালে কাটিং চলি আছে বাৰু এতিয়া বাইদেউজনী কাটিং কৰিব প্ৰচেছটো দেখুৱাই দিম আপোনালোকক এই হাঁহৰ ডাক কাটিং কিদৰে কৰা হয় এইটো দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত আকৌ দেখিছেনে এইটো মোৰ দোকান হয় কিন্তু দেই এইটো জানে আৰু কোন হয় শ্ৰীমতী হয় তাৰপিছত এয়া ইয়াত মোৰ দোকান হয় ৰাখিছোঁ লাইন এতিয়া হাঁহ কাটিংটো দেখুৱাম ৰাইজক চাৰ আহিছে মাংস লৈ গৈ আছে তেতিয়াহ'লে আমাৰ অকণ পিছত চাফ হৈ গ'ল এতিয়া কাটিং আৰম্ভ হৈ যাব এইটো এই হাঁহৰ লগত খাবলৈ যে এয়া লৈ আহিলে ধনিয়া দেখিছেনে এইটো মান ধনিয়া নহয় এইটো হাঁহ কাটিং কৰিব হাঁহ কাটিং আপোনালোকক আজি দেখুৱাই আছোঁ মই ইয়াত দুইজনী গৈ আছে এই দুইজনেই খাব কিন্তু গতিকে ধুনীয়াকৈ আপোনালোকক মই ডাক কাটিং দেখুৱাই আছোঁ ডাক কাটিং স্কিন চাওক বাইদেউ ৰৈ আছে বাইদেউ এতিয়া খুটনাটো চাফা কৰি আছে খুটনা চাফা কৰাৰ পাছত এতিয়া ধুনীয়াকৈ আপোনালোকক কাটিং কৰি দেখুৱাব তেতিয়াহ'লে কেনেকৈ কাটিং কৰে চাই লওক এয়া আৰম্ভ এইটো ডিঙিটো কাটিব এতিয়া এয়া কাটিলে তাৰপিছত ইয়াৰ ডিঙিটো উলিয়ালে মাথাটো কাটি চাইড কৰিলে তাৰপাছত এয়া হাঁহটো এনে এইদৰে থিয় হৈ গ'ল তাৰপাছত এয়া হাঁহি আছে হাঁহি কি বেয়া পাব লাগে ন ধুনীয়া কাটিংটো দেখুৱাই দি আছোঁ এয়া এইটো পকৰটো কাটিলে তাৰপাছত কাটিংটো চাওক ডিঙিটো কাটিলে কাটিংটো চাওক তাৰপিছত পকৰটো কাটিলে তাৰপিছত টিকৰাটো কাটিলে চা টিকৰা নেকি পিলা এইটো পিলা বুলি কয় নেকি চাওক কাটিং কি মজা টুক 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 নাই একদম বঢ়িয়া পিলা বঞ্চা কিন্তু মই আপোনালোকক এইটো লোকেল হাঁহৰ কাটিং দেখুৱাই আছোঁ দেই আজিকালি মানে চালানীও হাঁহ পাই যে এইটো মই এজন মোৰ বন্ধুৰ ঘৰৰ পৰা ধুনীয়াকৈ লৈ আহিলোঁ 1.5 কেজিমান ওলাব মাংসটো আজিকালি মানে চালানী হাঁহো পোৱা যায় যে কি কৰিম উপায় নাই বহুত দিনৰ মূৰত আজি খাই আছোঁ আৰু এয়া কাটিংটো চাই লওক মজা কাটিং হৈ আছে একদম কুইক কাটিং এইটো লেগ পিচ হাঁহৰ লেগ পিচ একদম সোনকালে হৈ আছে কাটিংটো চাব ফুট টুক মাৰি হ'ব এইটো উৰিলে বাইদেউৰ একদম কাটিং দেখিছে নাই কি ষ্টাইল কাটিংটো সেয়া মজা কাটিং কৰি আছে মজা এইটো মই জ্বলাইছিলোঁ দেখিছে নাই জ্বলোৱা ষ্টাইল দেখিছে নাই মাংসটো চাওক জ্বলোৱা কাটিং আপোনাৰ হৈ গ'ল হাঁহৰ কাটিং হাঁহ মাংস কাটিং কৰি আছে কিমান সোনকালে এতিয়া ডিঙিটো আছে ডিঙিটো বহুত দীঘল এয়া চাওক মজা কাটিং স্পিড আছে দেখুৱাই দিলোঁ ইয়াত ঠেংটো কাটি আছে ঠেংটো খাব পৰা নাই মোৰো খুচৰা নাই 500 টকা আছে তোৰ লগত মোৰ লগত 500 টকা তামাম মজা কাটি কটা হৈ গ'ল বাইদেউ ৰৈ আছে বাইদেউ হৈ গ'ল নেকি কটা কিমান মানুহ এইটো কি কলিজা কি কলিজা এইটো লিভাৰ হয় তাৰপাছত এই গিজাৰটো এইটো গিজাৰ তাৰপাছত এইটো দিলটো হয় তাৰপাছত সেইটো মাথাটো এইটো মাথা হয় বাইদেউ খাব নেকি হাঁহ মাংস আজি
হ্যাঁ কি কাৰ কাৰণে আপোনাৰ কাৰণে নহয় নেকি হয় মোৰ কাৰণে হয় খাব বহুত টেষ্টিকে বনাম আৰু খাম আৰু লগত কি খাব বিয়াৰ বিয়াৰ নেকি আইও কিহৰ কাৰণে বিশেষকৈ লগৰজনী ছোৱালী বাৰ্থডে যে আজি সেইকাৰণে ধুনীয়াকৈ খাব মানে দুইজন মিলি কিনে আকৌ বিয়াৰ খাব এইয়া ঢালি এই উঠোৱা ষ্টাইলটো দেখি নাই এইয়া এতিয়া অন্তিম হাঁহৰ মাংস কিমানমান 1.5 কেজিমান হ'ব নেকি বাইদেউ আপোনালোকক জুখি দেখুৱাই দিম দেই কিমান হ'ব চাওঁ এনেই অনুমানিক লগাই চাচোন কিমান হ'ব এইটো সুধিছো 1 কেজি 1 কেজি 150 হ'ব মানে 1 কেজি 150 हुन्छ नि 1 কেজি একো হ'ব এইটো মজা লগতে ব্ৰইলাৰ এতিয়া খতম হ'ব ব্ৰইলাৰ বেপাৰ চলি আছে বৰ্তমান আমি ডিষ্টাৰ্ব নিদিওঁ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ৰাইজ খতম হৈ গ'ল তেনেহ'লে আপোনালোকে জনাব হাঁহ কাটিংটো এই বাইদেউ কিদৰে বাইদেৱে যে হাঁহটো কাটিং কৰিলে আপোনালোকে কাটিংটো চাই কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব পাৰিব ধুনীয়া লাগিলে ছাবস্ক্ৰাইবাৰবিলাকক জনাই দিছোঁ এইটো এছিষ্টেণ্ট বুলি কৈ দিওঁ তাৰপৰা এই বাইদেউ দুইজনী কাটে বাৰু হাঁহ কাটে বাইদেউ কি কৰে হয় নেকি এজন চফা কৰা এজন কটা তাৰপৰা এইজন কি কৰে এইটো সাপ কামোৰা মানুহজন এইটো আপোনালোকক ভিডিঅ' দেখাইছিলোঁ ন এইটো পানীটো দিয়ে তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ থেংক ইউ